যোৰহাটৰ নিউভিল ৰোডৰ যান-জঁটৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে নৱনিযুক্ত যান-বাহন শাখাৰ আৰক্ষী বিষয়া উৎপল দত্তৰ বিশেষ পদক্ষেপ। যোৰহাট নিউভিল ৰোডত বছৰ বছৰ জুৰি জনসাধাৰণে দুৰ্ভোগ ভোগা এটা সমস্যা হৈছে অত্যাধিক যান-জঁটৰ সমস্যা। কিছুদিনৰ আগতে যোৰহাট পৌৰসভাই পাচলি ব্যৱসায়ীসমূহক পথৰ পৰা কিছু পাছলৈ নিজৰ পাচলি ব্যৱসায় কৰিবলৈ অনুৰোধ কৰিছিল যদিও পুনৰ একে পৰিৱেশ হোৱাত আজি পুনৰ যোৰহাট যান-বাহন আৰক্ষীৰ নৱনিযুক্ত বিষয়া উৎপল দত্তই নিজে আহি ব্যৱসায়ীসকলক নিজৰ বজাৰ পথৰ পৰা কিছু নিলগত পাতিবলৈ অনুৰোধ জনায়। লগতে তেখেতে নিজৰ হাতেৰে পথৰ পৰা কাষলৈ পাচলিসমূহ নিয়াতো সহায় কৰে। এটা কণ্টিনিউৱাছ প্ৰচেছ। আমিতো ট্ৰেফিক পুলিচে হওক মিউনিচিপালিটি আমি কৈ থাকোঁ, তাৰপিছতো তেওঁলোকে নিজৰ ফালৰ পৰা অকণমান সংশোধন হোৱাটো প্ৰয়োজন। আমি এৱাৰনেছটো বিভিন্ন সময়ত কৰি আছোঁ। গতিকে আজি মইতো নতুনকৈ আহিছোঁ, আজি এইটো মই ফাৰ্ষ্ট ড্ৰাইভ দিছোঁ। আজি আমি তেওঁলোকক বহুত সন্মান সহকাৰে, বহুত বয়োজ্যেষ্ঠ ব্যক্তি আছে, দুখীয়া মানুহ আছে, সন্মান সহকাৰে আমি তেওঁলোকক জনাইছোঁ, বুজাইছোঁ আৰু সেইমতে আমি তেওঁলোকক কিছুমান নিজেও সহায় কৰি পেলাই যাতে ট্ৰেফিকটো স্মুথলি ৰান হয় সেইখিনি আমি দেখুৱাই দিছোঁ। আৰু তেওঁলোকৰ দোকানবিলাকো আপোনালোকে দেখিছে পিছুৱাই দিছোঁ। কিছুমান ছাতি লাগি থাকে, কিছুমান দোকানৰ যোনটো তিৰপাল পাৰি থয় ইমান বেয়াকৈ পাৰি থয় মানে গাড়ী এখন বা কিবা এটা আহিবলৈ বিভিন্ন সময়ত মানুহৰ অসুবিধাৰ সৃষ্টি হয়। গতিকে এইটো কণ্টিনিউৱাছ প্ৰচেছ চলি থাকিব আৰু তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, ৰাইজকো আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে। গতিকে যিসকল ব্যৱসায়ীসকলেও যাতে তেওঁলোকে ট্ৰেফিক ৰুল আৰু ৰেগুলেশ্যন ৰোডৰ ওপৰত কেনেকৈ ক'ত বজাৰ বহাব লাগে, ক'ত কেনেকৈ কিমান ৰাখিব লাগে সেইটো বুজে। আৰু লগতে যিসকলে ইয়াত বজাৰ কৰিবলৈ আহে তেওঁলোকেও যাতে ডাবুল ট্ৰিপুল পাৰ্কিং নকৰে, নহ'লে সেইটো এটা সমস্যাৰ সৃষ্টি হৈ যাব। ৰাস্তাটো অ'পেন হৈ গ'ল, ডাবুল ট্ৰিপুল পাৰ্কিং যদি কৰি দিয়ে বা ৰাস্তাৰ মাজতে গাড়ীখন ৰখাই পেলাই যদি বজাৰ কৰিবলৈ যায় তেতিয়াও এটা সমস্যাৰ সন্মুখীন হ'ব। তো গোটেইখিনি প্ৰক্ৰিয়া একেদিনাই সম্ভৱ নহয়। আজি এইটো আৰম্ভণি বুলি প্ৰথম আহিছোঁ, আৰম্ভণি হিচাপে লৈছোঁ আৰু এইটো কণ্টিনিউৱাছ প্ৰচেছ চলি থাকিব। মই ভাবোঁ ঠিক হ'ব, 2 দিন লাগিব পাৰে, কিন্তু আমি মিউনিচিপালিটিৰ লগতে তেওঁলোকৰ লগতো আমি কথা পাতি পেলাই আগবাঢ়িম। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, সময় নিউজ।